অহা পঞ্চত যে 7 তাৰিখে হ'ব দ্বিতীয় পৰ্যায় আমাৰ কামৰূপ জিলাতো হ'ব আৰু সেই নিমিত্তে আমি নৱগঠিত 31 নং ৰঙিয়া বিধানসভা সমষ্টিত আজি মনাকুছি পঞ্চায়তৰ আমি প্ৰচাৰ অভিযান অংশগ্ৰহণ কৰিছোঁ আৰু ৰাইজৰ যিটো আমি সমৰ্থন পাইছোঁ অকুণ্ঠ সমৰ্থন ৰাইজ যিদৰে ওলাই আহিছে আই মাতৃসকল জ্যেষ্ঠসকল যুৱ শক্তি নিশ্চিতভাৱে এই পঞ্চায়ত ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে সন্মানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সপক্ষে আৰু NDAৰ সপক্ষে আহিব এইটো নিশ্চিত হৈছে বিৰোধীবিহীন এই পঞ্চায়ত নিৰ্বাচন বিৰোধী ক'তো প্ৰচাৰে কৰিব পৰা নাই প্ৰাৰ্থিত্ব দিব পৰা নাই তেনেস্থলত এই পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈছে নিশ্চিতভাৱে ডাবল ইঞ্জিনৰ চৰকাৰৰ যি লাভালাভ ডাবল ইঞ্জিনৰ চৰকাৰে যিদৰে জনতাৰ ওচৰত সেৱা আগবঢ়াইছে এই সেৱাৰ আধাৰত উন্নয়নৰ আধাৰত এই নিৰ্বাচন হ'বলৈ গৈ আছে নিশ্চিতভাৱে ৰাইজ উন্নয়নৰ পক্ষত আছে আৰু সেই নিমিত্তে আমি আজি মনাকুছি পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছোঁ প্ৰচাৰ অভিযানৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কংগ্ৰেছৰ হাতৰ চিনৰ পৰিৱৰ্তে লুঙিবাৰ খুচি হ'ব লাগিছিল বুলি কৈছে কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ সভাপতিয়ে কৈছে যে বিজেপিৰ চিনত নাথুৰাম গডছে সেই বন্ধুত্ব হ'ব লাগিছিল বুলি শুনক এতিয়া কংগ্ৰেছৰ হাতত একো ইছ্যু নাই নাম্বাৰ 1 কংগ্ৰেছে কি কৰিব দেশ স্বাধীনতাৰ সৰহ 60 বছৰ কংগ্ৰেছে শাসন কৰিছে এতিয়া আজি কংগ্ৰেছ দলৰ হাঁহিৰ পাত্ৰ হৈছে যিটো কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব আগবঢ়াব পৰা নাই তেওঁলোকে বিজেপিলৈ কি আঙুলি তোৱায় মই ক'বলৈ গৈছোঁ কংগ্ৰেছ আজি দিশাহাৰা হৈ গৈছে কংগ্ৰেছক হিন্দুস্তানৰ জনগণে বিদায় দিছে ভূপেন বৰাৰ মন্তব্যৰ ওপৰত কি মন্তব্য ভূপেন বৰাৰ মন্তব্য দিয়া একো নাই মই এইটোৱে ক'ম যে কংগ্ৰেছ আজি দিশাহাৰা হৈছে কংগ্ৰেছ বেলি অস্ত গৈছে তেওঁলোকৰ ভ্ৰষ্টাচাৰ দুৰ্নীতি সীমাহীন দুৰ্নীতি এই দুৰ্নীতিত জনগণে তেওঁলোকক বিদায় দিছে